ভগৱানলৈ চিঠি লিখা কথাটো সম্ভৱ হ'ব পাৰে জানো? হয়, ক্লাছ 10 ইংলিছৰ ফাৰ্ষ্ট চেপ্টাৰ এ লেটাৰ টু গডত তাকে কোৱা হৈছে যে লেঞ্চো নামৰ এজন খেতিয়কে ভগৱানলৈ চিঠি লিখিছিল। নমস্কাৰ, মোৰ নাম দীপলু আৰু তুমিও যদি 2027ত মেট্ৰিক দিবলৈ গৈ আছা আৰু ক্লাছ 10 ইংলিছত 90+ এটা মাৰ্কছ স্ক'ৰ কৰিব বিচাৰা, তেন্তে একাউণ্টটো এতিয়াই ফ'ল' কৰা যাতে তোমালোকে স্মুথলিকে তোমালোকৰ ইংলিছৰ প্ৰিপেৰেশ্যন কৰি যাব পাৰা। চ' ফাৰ্ষ্ট পেৰেগ্ৰাফটো তোমালোকক লেঞ্চৰ ঘৰটোৰ এটা ডেছক্ৰিপশ্যন দিয়া হৈছে যে লেঞ্চৰ ঘৰটো ক'ত অৱস্থিত আছিলে। ক্ৰিষ্টফে ল' হিল বুলি কোৱা হৈছে, এখন চাপৰ পাহাৰৰ একদম টিঙত অৱস্থিত হৈ আছিলে আৰু দ্য হাউচ ৱাজ দ্য অনলি হাউচ ইন দ্য এণ্টায়াৰ ভেলী। গোটেই ভেলীটোত লেঞ্চৰ ঘৰটোৱে আছিলে আৰু আন কোনো ধৰণৰ মানুহ তাত বাস কৰা নাছিল। ইয়াতে তোমালোকৰ মিনিং আহিব পাৰে এই চেণ্টেন্সটোৰ পৰা। চ' ক্ৰিষ্টৰ মিনিংটো তোমালোকে বুকত আছে চাই থবা। টপ অফ এ ল' হিল, একদম মানে চাপৰ পাহাৰৰ একদম টিঙত আছিলে ঘৰটো। চ' সেইটোকে কোৱা হৈছে ক্ৰিষ্ট অফ এ ল' হিল। তাৰপিছতে কোৱা হৈছে যে লেঞ্চৰ ঘৰটোৰ পৰা ভিউটো কেনেকুৱা গোটেই এৰিয়াটোৰ। চ' লেঞ্চৰ ঘৰটোৰ পৰা ৰিভাৰখন দেখি পোৱা গৈছিল আৰু লগতে ৰাইপ কৰ্ণ ডটেড উইথ ফ্লাৱাৰ, যোনখিনি মাকৈ খেতি কৰা হৈছিলে। চ' মাকৈ মাহৰ ফুলবিলাকৰ সৈতে গোটেই ফিল্ডখন এটা ধুনীয়া ভিউ লেঞ্চৰ ঘৰটোৰ পৰা দেখিব পোৱা গৈছিল বুলি চেপ্টাৰটোত মেনশ্যন কৰা আছে। কিন্তু সেই মাকৈ খেতিখিনি ভাল হ'বৰ কাৰণে এজাক বৰষুণৰ খুবেই প্ৰয়োজন হৈছিলে, যোনটোক তাত ডাউনপ'ৰ অৰ এটলিষ্ট এ শ্বাৱাৰ বুলি কোৱা হৈছে। ডাউনপ'ৰ মানে হৈ গ'ল হেভি ৰেইনফল। যিহেতু পানী পোৱা নাছিলে কাৰণে খেতিটো ইমান ভাল হোৱা নাছিলে আৰু লেঞ্চৰ সদায় ৰাতিপুৱা, যিহেতু তাৰ খেতি কৰা অলমষ্ট হৈ গৈছিলে, চ' তাৰ বেলেগ কাম নাছিলে, সি সদায় আকাশখনলৈ চায় আৰু ভাবে যে আজি বৰষুণ দিবনে নিদিয়ে, কাৰণ খেতিটো ভাল হ'বৰ কাৰণে বৰষুণ এজাকৰ খুবেই প্ৰয়োজন হৈ আছিল। ইয়াৰ নেক্সট পেৰেগ্ৰাফটো আমি নেক্সট পাৰ্টটোত কমপ্লিট কৰিম। তাৰে আগতে তোমালোকে কমেণ্ট কৰি জনাবা লেঞ্চৰ লগত তাৰ পৰিয়ালত আৰু কোন কোন আছিলে। বাকী অনলাইন ক্লাছেছৰ কাৰণে স্ক্ৰীণত দিয়া নম্বৰটোত কণ্টেক্ট কৰিব পাৰা। ধন্যবাদ।